ইয়াতে আজি জন্ম হোৱাৰ পৰা ইয়াতে বসবাস কৰি আছোঁ। আমাৰ দেউতাহঁতৰ দিনৰ পৰা ইয়াত বসবাস কৰি আছে। এইবিলাক ঘৰ গোটেই সেই সময়তে অহা 61 বছৰ আগৰ পৰাই এইটো পুনৰ্বাসন দিছিলে ভাৰত চৰকাৰে। গতিকে দিয়াৰ পিছৰ পৰাই আমি এইটো দেখিছোঁ যে ফৰেষ্ট বহুত দূৰ, ইয়াৰ পৰা বহুত দূৰত আছে। কমচে কম ইয়াৰ পৰা আপোনাৰ গৈ প্ৰায় 1000-2000 ফুটমান দূৰত আছে। তেওঁলোকে ইয়াতে ইমান ভিতৰত ইমান দূৰত এতিয়া কেনেকৈ নামি আহিলে সেই তাৰ কাৰণে আমি খুবেই চিন্তিত হৈ পৰিছোঁ। আমাক চৰকাৰে এই মাটিৰ কাৰণে এলটমেণ্ট দিছিলে। এলটমেণ্টৰ গোটেই আমাৰ ডকুমেণ্ট আছে, আমাৰ পুৰা মাটিৰ মেপ আছে, আমাৰ লগত সকলোকে ৰেজিষ্ট্ৰি দলিল আছে, খাজনা ৰচিদ আছে। তাৰ পিছতো আমাক একো নজনাকৈয়ে কেনেকৈ তেওঁলোকে এই সীমাটো একদম ইমান আগুৱাই আহি একদম মাজত পেলাইছে। এতিয়া যদি এই সীমা হিচাপে যদি ঘৰটো মানে তেওঁলোকে যদি ফৰেষ্ট এৰিয়া বুলি পেলায়, তেতিয়াহ'লে আমাৰ ইয়াতে 1 ইঞ্চিও মাটি নাথাকে। গতিকে এইটো আমাৰ কেনেকৈ গ'ল তাৰ কাৰণে আমি খুবেই ৰাইজ চিন্তিত হৈ পৰিছোঁ। আৰু সেইকাৰণে আমি এই ৰাইজখিনি আজি গোট খাইছোঁ যে ইয়াৰ বিকল্প কি আমাৰ আছে, আমি কেনেকৈ মাটি ভেটি এইটো বচাব পাৰোঁ, নহ'লে গোটেই মানুহ অঘৰীয়া হৈ যাব। আৰু মানুহখিনি ক'ত যাব, সেইটোৰ কাৰণে আমি চৰকাৰৰ তাত আবেদন কৰিম যাতে তেওঁলোকে আমাক সহায় সহযোগ কৰে, আমাৰ এই ভেটিখিনি বচায়। আজিৰ নহয়, আমি কোনো চৰকাৰী মাটি বা আমি কোনো ফৰেষ্টৰ মাটি দখল কৰি বহা নাই। আমাৰ দলিল থকা, আমাৰ এলটমেণ্ট দিয়া মাটিৰ ওপৰতে আমি আছোঁ। যাতে আমাক দিয়া মাটিখিনি আমাৰ পৰা কাঢ়ি নলয়, তাৰ কাৰণে আমি চৰকাৰৰ তাত অনুৰোধ জনাম। আজি পানীখেতি পঞ্চায়তৰ যিটো বুন্দা কলনী গাৰো বস্তিত এই মানুহখিনি এটা শংকিত আৰু আতংকিত হৈ আছে। তাৰে খবৰ ল'বলৈ আজি এইখিনি অঞ্চলত আহিলোঁ। মই দেখিলোঁ আজি ফৰেষ্টে যি কেইঘৰ মানুহৰ মানে নোটিছখনত দিছে 3 ঘৰ বুলি দেখাইছে। আজি যি কেইঘৰ মানুহৰ দিছে যে 3 ঘৰ মানুহ হ'ল ৰাস্তাৰ লগৰ, ক'ব গ'লে ৰিজাৰ্ভটো বহুত দূৰত। এই 3 ঘৰ মানুহৰ পৰা ইফালে আৰু বহুত ঘৰ আছে। আজি এইটো ঘৰ পৰিছে, এইটো ঘৰ পৰা নাই, এইটো ঘৰহে আগত পৰিব লাগিছিলে। তেখেতসকলে এনেকৈ এটা নোটিছ দিছে আৰু এই নোটিছটো মানে আল্টিমেটলি কি হৈছে, যিটো নেকি ষ্টাইলত তেখেতসকলে শিলহাকুত এভেকশ্যন কৰিছিলে। প্ৰথমে 7 ঘৰ দিলে, তাৰপিছত 5 ঘৰ দিলে, এনে কৰি আগুৱাই আহিলে। ঠিক তেনেকৈ ইয়াতে এই গেমটো ইয়াতেও কৰি আছে যে ইয়াতে 3 ঘৰ দিছে, এইবিলাক দিয়া নাই। 3 ঘৰ উচ্ছেদ নহয়, এইটো হ'ল একচুৱেলি সীমা দিছে। এই 3 ঘৰ উচ্ছেদ কৰাৰ পিছত কিন্তু এইফালে উচ্ছেদ কৰিব। আজি এই মানুহখিনিতো ইয়াৰে খিলঞ্জীয়া মানুহ, ইয়াৰ স্থায়ী মানুহ। আজি 61 বছৰ আগত ইন্দিৰা গান্ধীৰ দিনত এই মাটিখিনি তেখেতসকলক আবণ্টন দিছিলে। তেখেতসকলে ফৰেষ্টৰ মাটিত বহি থকা নাই। ইয়াতে তেখেতে 61 বছৰ হৈ গ'ল ইন্দিৰা গান্ধীৰ দিনত যেতিয়া দিছিলে, এতিয়া সেই মাটিখিনি তেখেতসকলে বহি আছে, স্থায়ীভাৱে বহি আছে। আৰু এই গোটেইখিনি আমাৰ খিলঞ্জীয়া মানুহ হয়, এইটো বাহিৰৰ মানুহ নহয়, খিলঞ্জীয়া মানুহ। এই মানুহখিনিক আজি উচ্ছেদ কৰাৰ কাৰণে আজি ফৰেষ্টে যিজনে নোটিছ দিছে, এইখিনি আজি 3 ঘৰ দিছে, কালি আৰু 10 ঘৰ দিব, পৰহি এই গোটেই যি 300 ঘৰ মানুহক দিছিলে, এই 300 ঘৰ মানুহক উচ্ছেদ কৰাৰ কাৰণে তেখেতসকলে পৰিকল্পনা কৰিছে। গতিকে এইখন চৰকাৰে সদায় যেতিয়া আমাৰ শ্লোগান দিছিলে জাতি মাটি ভেটি খিলঞ্জীয়াৰ, আজি দেখিছোঁ খিলঞ্জীয়াৰ ওপৰতেই মানে বিভিন্ন ধৰণৰ এভেকশ্যনবিলাক কৰি আছে। আজি জাতি মাটি ভেটি ক'ত ৰক্ষা হৈ আছে? আজি শিলহাকুত আমাৰ গোটেই খিলঞ্জীয়া মানুহ আছিলে, তাতে আজি 50 বছৰ 40 বছৰ বহি আছিলে। সেই মানুহখিনিক উচ্ছেদ কৰি দিলে, আজিলৈ কৰ্মসংস্থান দিয়া নাই আৰু বাসস্থান দিয়া নাই, আজিলৈকে কোনো বহাৰ জেগা দিয়া নাই। মানুহখিনি এতিয়াও আন্দোলন কৰি আছে। ইয়াৰো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।